Good morning, students, and welcome back to the Assamese class. So, dear students, what we have learned yesterday, we have started that new lesson, Bapek Putek Aru Gatho. Yes, আমি যোৱা ক্লাছত আমি বাপেক পুতেক আৰু গাথো সাধুটোৰ আমি প্ৰথম পাঠটি আমি আলোচনা কৰিছিলোঁ, আমি পঢ়িলোঁ আৰু আমি ডিছকাছ কৰিলোঁ। চ' আজি আমি বাকী ৰৈ যোৱা পাঠৰ আমি ৰৈ যোৱা পৃষ্ঠাটো আজি আমি কৰিম, পেজ নাম্বাৰ 38, পেজ নাম্বাৰ 38টো আজি আমি আলোচনা কৰিম। আজি আমি পঢ়িম আৰু সেইখিনিনো তাৰ যোৱা পাঠৰ আধা সাধুটোনো কি আছিল আজি আমি আলোচনা কৰিম। অ'কে, চ' আজিৰ পাঠৰ লাৰ্ণিং আউটটো হ'ব, তোমালোকে কি শিকিব পাৰিবা আজিৰ পাঠটোৰ পৰা? আমি আজি শিকিব পাৰিম যে মানুহৰ বিভিন্ন মনোভাৱ থাকে আৰু প্ৰত্যেক মানুহৰে মনোভাৱ বা মানুহৰ কথাবোৰ আমি সকলোকে সন্তুষ্ট কৰিবলৈ গ'লে আমি নিজে বিপদত পৰিব লগা হয় বা নিজৰে লোকচান হয়। এই বিষয়ে আজি আমি জানিব পাৰিম। অ'কে, চ' আমি আজিৰ পাঠটি পঢ়াৰ আগতে আমি যোৱাকালি কি পঢ়িছিলোঁ, যোৱাকালি পঢ়াখিনিৰ পৰা তোমালোকে কি বুজি পালা সেইখিনি আজি মই তোমালোকক কেইটামান প্ৰশ্ন কৰিম, তোমালোকে উত্তৰ দিবলৈ নিজকে উত্তৰ দিবলৈ চেষ্টা কৰিবা। অ'কে, মই যেতিয়াই প্ৰশ্নটো সুধোঁ তোমালোকে নিজৰ মাজত আনচাৰটো উত্তৰটো ভাবিবা আৰু পাৰিলে তোমালোকৰ কপিত লিখিবা। অ'কে, চ' গাধটোক বেচিবলৈ কোনে বজাৰলৈ লৈ গৈছিল? তোমালোকৰ মনত পৰিছেনে? গাধটোক বেচিবলৈ বাপেক আৰু পুতেক বজাৰলৈ লৈ গৈছিল। গাধটোৰ ডিঙিত কিহেৰে বান্ধিছিল? গাধটোৰ ডিঙিত কিহেৰে বান্ধিছিল? গাধটোৰ ডিঙিত ৰছী এডালেৰে বান্ধি গৈছিল। চ' বাটত গৈ থাকোঁতে গাধ আৰু বাপেক পুতেকৰ কি অৱস্থা হৈছিল? মানুহৰ কথা শুনাৰ পিছত বাপেক আৰু পুতেকৰ কি অৱস্থা হ'ল আৰু অৱশেষত কি হ'ব লগা হৈছিল? চ' বাপেক আৰু পুতেক যেতিয়া গাধটোক লৈ গৈ আছিলে, বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কথা কৈছিল আৰু সকলোবোৰ মানুহৰ কথা শুনি বাপেক আৰু পুতেকে কথাবোৰ বা তেওঁলোকে গাধৰ ওপৰত উঠাটো সলনি কৰি গৈ আছিল। আৰু বাটৰ কাষৰ বাৰীত কোনে শাক বুটলি আছিল? বাটৰ কাষৰ বাৰীত বুঢ়ী দুগৰাকীয়ে শাক বুটলি আছিল। অ'কে, চ' and we'll continue that page number 38 from the second paragraph. We'll start from second paragraph. We have completed till হৰি মানুহৰ দয়া মৰম নোহোৱা হ'ল নেকি, ইয়ালৈকে আমি শেষ কৰিছিলোঁ। till here we have completed in the last class. So we'll continue from there. Please take your book, look at your book. বুঢ়াই ভাবিলে কথাষাৰ মিছা নহয়। যেতিয়া বুঢ়াই কথাবোৰ শুনিলে, বুঢ়ী দুগৰাকী কি কৈছিলে? বুঢ়ী দুগৰাকীয়ে কৈছিলে, হাই মানুহবোৰনো ইমান নিৰ্দয় হ'ব পাৰেনে যে গাধ হ'ল বুলিনো মানুহে তেনেকৈ নিষ্ঠুৰ বা নিৰ্দয় হ'ব পাৰেনে? গাধটো এটা জীৱহে বা এটা জন্তুহে হয়, জন্তু হ'ল বুলিনো ইমান কষ্ট দিব পাৰেনে বুলি বুঢ়ী দুগৰাকীয়ে কথা পাতি আছিল। বুঢ়াই তেতিয়া ভাবিলে, বুঢ়ী দুগৰাকীয়ে কোৱা কথাষাৰ মিছা নহয়, আমাৰ দুটাৰ ভাৰ গাধটোৱে দেখোন ববই পৰা নাই। যেতিয়া বুঢ়ী দুগৰাকীৰ মাত শুনিলে, কথা কোৱাকৈ কৰা শুনিলে, তেতিয়া বুঢ়াৰ বাপেক আৰু পুতেকে ভাবিলে যে বুঢ়ী দুগৰাকী কিন্তু মিছা কথা কোৱা নাই, সঁচা কথাহে কৈছে, কাৰণ গাধটোৱে দেখোন আমাৰ ভাৰটো ববই পৰা নাই। ইমান দূৰ সি কষ্ট কৰি আহিছে। যেতিয়া কথাষাৰ শুনিলে তেতিয়াহে বুঢ়া বা বাপেকে উপলব্ধি কৰিলে যে সি দেখোন আমাক কঢ়িয়াই লৈ আনিবই পৰা নাই আৰু আমাক বৰ কষ্ট কৰি সি লৈ আহিছে। তাতকৈ এটা কাম কৰা যাওক, তাকেই আমাৰ পিঠিত তুলি লওঁ। তেতিয়া বাপেকে ক'লে যে সি বেচেৰাটোৱে ইমান কষ্ট কৰি লৈ আহিছে, এতিয়া বাৰু আমি কি কৰিব পাৰোঁ? তাকেই আমি আমাৰ কান্ধত তুলি ল'ব পাৰোঁ, কাৰণ ইমান দূৰ সি আমাক কষ্ট কৰি পিঠিত লৈ আহিল, হয়নে নহয়? কাৰণ সিও এটা জন্তুহে, জীৱহে, মুখেৰে ক'ব নাজানিলে বুলি যে আমি তাক ইমান কষ্ট দিওঁ সেইটোতো নহয়। সেইবাবে বুঢ়া বাপেকে ভাবিলে যে হয়, এতিয়া আমি গাধটোক আমিহে কান্ধত লৈ যোৱাটো উচিত যেন ভাবোঁ।
এই বুলি তেওঁ ৰছীডালেৰে গাধৰ চাৰিখন ঠেং জপতিয়াই বান্ধি ল'লে। এই বুলি কৈ বাপেকে কি কৰিলে, বুঢ়া বাপেকে কৰিলে গাধটোত এডাল ৰছীৰে চাৰিওখন ঠেং জপতিয়াই মানে চাৰিওখন ঠেং একেলগে গোট কৰি বান্ধি লোৱাটোকে কয় জপতিয়াই বান্ধি লোৱা। জপতিয়াই ইউ কেন আণ্ডাৰলাইন। এই বুলি কৈ ৰছীডালেৰে চাৰিওখন ঠেং জপতিয়াই বান্ধি ল'লে। তাৰপিছত দীঘল আৰু মজবুত বাঁহ এডাল আনি ঠেঙৰ মাজেদি পাৰ কৰি গাধটো বাপেক পুতেক কান্ধত তুলি লৈ যাবলৈ ধৰিলে। তাৰপিছত কি কৰিলে, এই গাধটোক ভৰি চাৰিখনত বান্ধি ল'লে আৰু দীঘল আৰু মজবুত ষ্ট্ৰং, মজবুত মানে কি ভেৰি ষ্ট্ৰং বাঁহ এডাল আনি ভৰি দুখনৰ মাজেৰে সোমাই দিলে। তাৰপিছত কি কৰিলে, বাপেক আৰু পুতেকে এফালে এফালে বাঁহ, তোমালোকে ছবিত দেখিছা কেনেদৰে কঢ়িয়াব ধৰিছে, তোমালোকে ছবিত মন কৰিছানে? বাপেক আৰু পুতেকে কি কৰিছে, গাধটোৰ চাৰিখন ভৰিত বান্ধি লৈ ভৰি দুখনৰ মাজেৰে বাঁহডাল সোমাই নি এফালে বাপেক আৰু আনফালে পুতেকে কান্ধত লৈ যাবলৈ ধৰিলে। গৈ থাকোঁতে এটা সৰু জুৰিৰ ওপৰত এখন বাঁহৰ সাঁকো পালে। সাঁকো মানে কি? সাঁকো মানে দলং, আৰু জুৰি মানে নৈ বা নিজৰা। গৈ থাকোঁতে এটা সৰু জুৰিৰ ওপৰত এখন বাঁহৰ সাঁকো পালে। জুৰিৰ পাৰত কেইটামান লৰাই, ইয়াৰ স্পেলিং মিষ্টেক, লৰা স্পেলিং লৰৈ গিভেন, এই কাৰডাল মুচি দিয়া, মানে কাটি দিয়া। জুৰিৰ পাৰত কেইটামান লৰাই খেলি আছিল। যেতিয়া বাপেক আৰু পুতেক সেই সাঁকোটোৰ ওপৰেদি সাঁকোখনৰ ওচৰেদি গৈ আছিল, তেতিয়া কি কৰিলে, বাঁহৰ সাঁকো আছিলে দেই, বাঁহৰ সাঁকো আছিল, আৰু সেই জুৰিৰ পাৰত কেইটামান, সাঁকোটোৰ বা নিজৰাটোৰ পাৰত কেইটামান লৰাই খেলি আছিল। বাপেক পুতেক গৈ সেই সাঁকোৰ ওপৰ পাওঁতে ল'ৰাহঁতে মানুহৰ কান্ধত গাধক দেখি কিৰিলি পাৰি উঠিল। যেতিয়া ল'ৰাহঁতে দেখিলে যে সেই গাধটোক বাপেক আৰু পুতেকে বান্ধি লৈ কান্ধত লৈ গৈ আছে, তেতিয়া জুৰিৰ পাৰত, নিজৰা বা নদীৰ পাৰত খেলি থকা ল'ৰাহঁতে চিঞৰ বাখৰ, কিৰিলি মানে চিঞৰ বাখৰ, চাউটিং, চিঞৰ বাখৰ কৰিবলৈ ধৰিলে, ঐ চাহি চাহি। তেতিয়া কি কৰিলে, নিজৰ লগৰবোৰক মাতিলে যে, ঐ চাহি চাহি, চোৱাহি, তাৰমানে চোৱাহি। আজিকালি গাধই মানুহৰ ভাৰ নবয়। আজিকালিৰ গাধই মানুহৰ ভাৰ নবয়, মানুহক বৈ লৈ নাযায়, মানুহেহে গাধৰ ভাৰ বয়। তাৰ লগৰবোৰক, নিজৰ সমনীয়াবোৰক মাতিলে যে, ঐ চাহি চাহি, চোৱাহি। আজিকালিৰ গাধয়ে মানুহক ভাৰ কৰি নিনিয়ে, মানুহেহে গাধক ভাৰ কৰি লৈ যায়। চাহিহঁত ঐ, তেতিয়া চিঞৰি মাতিলে যে, আহি চোৱাহি। ল'ৰাজাকৰ কিৰিলি শুনি গাধটো চক খাই উঠিল। তাৰপিছত কি কৰিল, ল'ৰাহঁতৰ চিঞৰ বাখৰ শুনি, কিৰিলি চিঞৰ বাখৰ শুনি গাধটোৱে চক খাই মানে কি, ভয় খাই উঠা। চক খোৱা মানে ভয় খোৱা। হঠাতে চিঞৰ বাখৰ শুনিলে কি হয়, চক খাই উঠে, মানে ভয় খাই উঠে, সেইটো কয় চক খাই উঠা। সি ঠেং জোকাৰিবলৈ ধৰিলে। যেতিয়া ল'ৰাহঁতৰ চিঞৰ বাখৰ শুনিলে, তেতিয়া সি ঠেংবোৰ জোকাৰিবলৈ ধৰিলে। গাধটোৰ ধৰফৰণি জোকাৰণি সহিব নোৱাৰি সাঁকোখন মাজতে ভাঙি থাকিল, আৰু বাপেক পুতেক গাধ তিনিও পানীত পৰি গ'ল। তাৰপিছত কি হ'ল, তাৰপিছত বাপেক পুতেক আৰু গাধটোৰ যেতিয়া চিঞৰ বাখৰ শুনাৰ পিছত চটপটনি, দলঙত ওপৰত ধৰফৰণি জোকাৰণি সহিব নোৱাৰি কি হ'ল, সাঁকোখন মাজতে, কাৰণ সাঁকোখন কিহেৰে তৈয়াৰ কৰা হৈছিল, সাঁকোখন বাঁহেৰেহে তৈয়াৰ কৰা হৈছিল। সাঁকোখনৰ মাজভাগ পাওঁতে ল'ৰাবোৰে চিঞৰ বাখৰ কৰি দিলে, আৰু গাধটোৱে ভয় খাই ধৰফৰাবলৈ ধৰিলে, চটপটাবলৈ ধৰিলে। তেতিয়া কি হ'ল, সাঁকোখন মাজতে ভাঙি গাধ, বাপেক পুতেক তিনিও নদীৰ পানীত পৰি গ'ল। আৰু কি হ'ল, তাৰপিছত বাপেক আৰু পুতেক কোনোমতে সাঁতুৰি পাৰ পালেহি। আৰু যেতিয়া পানীত পৰি গ'ল, তেতিয়া বাপেক আৰু পুতেক কোনোমতে সাঁতুৰি পানীৰ পাৰ পালেহি, নদীৰ পাৰ পালেহি। কিন্তু গাধটো বহু দূৰলৈকে উটি গ'লগৈ।
বাপেক আৰু পুতেকেহে নদীৰ পাৰ পালেগৈ সাঁতুৰি সাঁতুৰি, কিন্তু গাধটোৰ কি হ'ল, গাধটোৱে গৈ গৈ নদীত উটি গ'ল আৰু এনেদৰে উটি গৈ গৈ বহু দূৰ পালেগৈ। পাৰত বহি উটি যোৱা গাধটোলৈ চাই চাই বাপেক পুতেক হাই হাই কৰাৰ বাহিৰে আৰু আন একো উপায় নাছিল। তাৰপিছত যেতিয়া বাপেক আৰু পুতেক সাঁতুৰি নদীৰ পাৰ উঠিলেগৈ, তাৰপিছত নদীৰ পাৰত জুৰিৰ পাৰত বহি বাপেক আৰু পুতেক হাই হাই কৰাৰ বাহিৰে আৰু কোনো উপায় নাছিল যে সেই গাধটোক উটি যোৱা গাধটোক উঠাই আনিবলৈ আৰু কোনো উপায় নাছিল। তেনেদৰে মন মাৰি বাপেক আৰু পুতেক জুৰিৰ পাৰত বহি গাধটোলৈ চাই থাকিল। সেয়েহে গুণী লোকে কয়, গুণী মানে জ্ঞানী, জ্ঞানী মানুহে কয়, জ্ঞানী লোকে কয়, সকলোকে সন্তুষ্ট কৰিবলৈ যোৱা বৰ সহজ নহয়। সকলোকে সন্তুষ্ট কৰিবলৈ যোৱা বৰ সহজ নহয়। সন্তুষ্ট মানে কি? ছেটিছফেকশ্যন, ছেটিছফাই। আমি যোনে যি কয় সেই সকলোবোৰ মানুহকে আমি একেলগে সন্তুষ্ট কৰিবলৈ যোৱাটো, ছেটিছফাই কৰিবলৈ যোৱাটো অতি সহজ কথা নহয়। যি কৰা নিজৰ বিবেক বুদ্ধিৰে ভালদৰে ভাবি চিন্তি চাইহে কৰিবা। সেইকাৰণে আনৰ কথাত ধ্যান নিদি আমি কি কৰিব লাগে, নিজে ভাবি চিন্তি নিজৰ জ্ঞানেৰেহে আমি কাম কৰিব লাগে। আৰু আনৰ দৰে বাপেক আৰু পুতেকৰ দৰে আনৰ কথা শুনি শুনি আমি আনক সন্তুষ্ট কৰিবলৈ গ'লে কি হ'ব লাগিব, আমিও এদিন বিপদত পৰিব লাগিব। সেইবাবে আমি যি কৰোঁ আমি নিজৰ বিবেকেৰে, নিজৰ নিজ চিন্তা কৰিহে আমি কামবোৰ কৰিব লাগে। সেইকাৰণে কৈছে, জ্ঞানী লোকে কয়, সকলোকে সন্তুষ্ট কৰিবলৈ যোৱা বৰ সহজ নহয়। যোনে যি কয় আনক সন্তুষ্ট কৰিবলৈ গৈ নিজে বিপদত পৰাতকৈ আনক সন্তুষ্ট কৰিবলৈ নোযোৱাকৈ নিজৰ বিবেকেৰে কাম কৰাটোহে উচিত। Okay? So very good story. It's very good story. Okay? So কঠিন শব্দবোৰ তোমালোকে কি কি পালা? ডিফিকাল্ট শব্দবোৰ তোমালোকে বব মানে কি? ববই মানে কি? ববই মানে কেৰি, টু কেৰি আউট। অ'কে, টু কেৰি। জপতিয়াই মানে কঠিন শব্দ জপতিয়াই। জপতিয়াই মানে কি আছে? একেলগে কৰি, মানে এক লগ কৰি বান্ধাটোকে কয় জপতিয়াই, টু ব্ৰিং টুগেডাৰ। তাৰপিছত কি পালোঁ? কিৰিলি। কিৰিলি মানে কি হয়? কিৰিলি মানে আনন্দত বা চিঞৰ বাখৰ কৰা। যেতিয়া কিবা এটা ফূৰ্তি লাগে বা আমি নতুন বস্তু দেখোঁ বাহিৰত, তেতিয়া আমি কি কৰোঁ? চিঞৰি দিওঁ, কিৰিলি পাৰি দিওঁ। সেইটো কয় কিৰিলি, টু শাউট, শাউটিং। অ'কে, নেক্সট আমি ফুকলীয়া। ফুকলীয়াটো তোমালোকক মই কাৰেকশ্যন কৰিবলৈ কৈছিলোঁ, ফুল কমলীয়া। ফুল কমলীয়া মানে বৰ কম বয়সৰ ল'ৰা, ভেৰি য়াং, তোমালোকৰ নিচিনা সৰু ল'ৰা বা ছোৱালী। বিপৰীত মানে কি পালোঁ? বিপৰীত মানে অপজিট। অ'কে, বিপৰীত মানে অপজিট, মানে ওলোটা ফালৰ পৰা ওলোটাটো। ডেকা বুঢ়া, সু বাও, সেইবোৰ হ'ল বিপৰীত শব্দ। অ'কে, চ' তোমালোকে যিমানবোৰ কঠিন শব্দ পাইছা, তোমালোকৰ মনৰ পৰাই যিমানবোৰ কঠিন শব্দ বুলি ভাবিছা, সেই কঠিন শব্দবোৰ তোমালোকে কপিত লিখিবা আৰু কঠিন শব্দবোৰ লিখি লিখি অসমীয়া আৰু ইংলিছৰ মিনিংবোৰ তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা। লগতে বাক্য সাজিবলৈ সেই মিনিংবোৰেৰে তোমালোকে বাক্য সাজিবলৈ চেষ্টা কৰিবা, কাৰণ তোমালোকৰ বাক্যবোৰ শুদ্ধকৈ লিখিবলৈ ইম্প্ৰুভ কৰিব পাৰিবা। অ'কে, চ' ৱৰ্ডবোৰ আমি কি কি পালোঁ আমি অলৰেডি আলোচনা কৰিলোঁ। আৰু ইয়াতে তোমালোকক মই কেইটামান কুৱেশ্যন সুধিছোঁ, তোমাক প্ৰশ্ন কৰিছোঁ, তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰিবা। ল'ৰা দুটাই কিয় আৰু কি বুলি কিৰিলি পাৰিছিল? ল'ৰাকেইটাই কিয় আৰু কি বুলি কিৰিলি পাৰিছিল? বুঢ়ী দুজনীয়ে কি চাই আচৰিত হৈছিল? বুঢ়ী দুজনীয়ে কি চাই আচৰিত হৈছিল? যে বাপেক আৰু পুতেক দুয়োটাই গাধৰ ওপৰত উঠি যোৱা দেখা পাই বুঢ়ী দুগৰাকী আচৰিত হৈছিল। বুঢ়াৰ দৰে পৰিস্থিতিত পৰিলে তোমালোকে কি কৰিবা? ভাবি চাবাচোন এবাৰ। বুঢ়া আৰু ল'ৰাটোৰ দৰে এটা পৰিস্থিতিত পৰিলে তোমালোকে কেনেদৰে কি কৰিবা? তোমালোকে নিজকে প্ৰশ্ন কৰিবা আৰু নিজে উত্তৰ দিবা যে কি কৰিব লাগে। তোমালোকে সাধুটো পঢ়ি গম পালা
যে কি কৰিলে কি কৰিব লাগে, কি কৰিলে বা নকৰিলে আমি বিপদত পৰিব লগা নহয়, সেইটো চিন্তা কৰি তোমালোকে উত্তৰ লিখিবা এণ্ড try to frame questions by your own from inside the lesson. Okay, so হাকু কিহেৰে তৈয়াৰ কৰা হয়? হাকু মানে কি বুজা? হাকু মানে হ'ল দলং, ব্ৰিজ। হাকু কিহেৰে তৈয়াৰ কৰা হয়? হাকু বাঁহেৰে তৈয়াৰ কৰা হয়। অ'কে, চ' শব্দৰ অৰ্থবোৰ পঢ়িবা, লিখিবা। এই শব্দৰ অৰ্থবোৰেৰে তোমালোকে বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত অনুশীলনীখিনি আছে, অনুশীলনীখিনি বুজি লৈ উত্তৰ দিয়া। আমি পাঠটি আলোচনা কৰিলোঁ। ইউ ট্ৰাই টু ফাইণ্ড আউট দ্য আনচাৰ্ছ বাই ইয়ৰ অ'ন। আজি এতিয়াৰ পৰা তোমালোকে কি কৰিব লাগিব? অনুশীলনীৰ প্ৰশ্নবোৰ তোমালোকে নিজে ভাবি গুণি উত্তৰ লিখিব লাগিব। আৰু পাঠটো পঢ়াওঁতে যে মই কিছুমান প্ৰশ্ন কৰিলোঁ, সেই প্ৰশ্নবোৰো তোমালোকে মনত ৰাখিবা এণ্ড ট্ৰাই টু কপি আউট দ্য আনচাৰ্ছ অৰ কুৱেশ্যনছ। এক্সকিউজ মি। প্ৰশ্নৰ উত্তৰবোৰ কৰিবা আৰু ভাবি চাই উত্তৰ দিয়া। ট্ৰাই টু ছল্ভ বাই ইয়ৰ অ'ন। প্ৰশ্ন 3 দিয়া আছে, তলত দিয়া শব্দকেইটা বিপৰীত শব্দটো লিখা। বিপৰীত শব্দ মানে অপজিট ৱৰ্ড। ট্ৰাই টু ডু। অ'কে, ভেৰি ইজি। এণ্ড আফটাৰ ফিনিচিং দ্য কুৱেশ্যন আনচাৰ্ছ, ইউ কেন চেণ্ড দ্য কুৱেশ্যন আনচাৰ্ছ টু মি ইন দ্য গুগল ক্লাছৰুম। অ'কে, চ' try to find out and try to write in your copy. You read the lessons again and again and write the answers and find out the questions from inside the lesson. Okay, তোমালোকে লেছনৰ মাজৰ পৰা যিমান পাৰা কুৱেশ্যন ফ্ৰেম কৰিবা, আনচাৰ কৰিবা আৰু অনুশীলনীৰ কুৱেশ্যন আনচাৰ্ছবোৰ লিখিবা। অ'কে, চ' থেংক ইউ এভৰিৱান এণ্ড হেভ এ নাইচ ডে।